এতিয়া যেহেতু কমলা টেঙাৰ বতৰ সেয়ে বজাৰত কমলা টেঙাৰে উভৈনদী হৈ পৰিছে নহয়নে আৰু কমলা টেঙা প্ৰায় সকলো খাই আমি ভালেই পাওঁ কিন্তু কথাটো হৈছে আমি ডাঙৰবোৰে যিকোনো জুতিৰে খাব পাৰোঁ বা খাওঁ আৰু যথেষ্ট পৰিমাণে ইয়াতে ভিটামিন চি পোৱা যায় কিন্তু সৰুবিলাকক খুৱাবলৈ বা সৰু ল'ৰা ছোৱালীবিলাকক খুৱাবৰ কাৰণে অকণমান দিগদাৰ হয় কিছুমান সৰু ল'ৰা ছোৱালী বাৰু খাই ভাল পায় কিন্তু সকলোবোৰ ল'ৰা ছোৱালীয়ে খাই ভাল নাপাবও পাৰে গতিকে কি হয় কিন্তু জেলি হ'লেতো সকলো ল'ৰা ছোৱালীয়ে খাই ভাল পায় নহয়নে সেয়ে এনেকৈ জেলি আকাৰে বনাই খুৱাব পাৰে মই কি কৰিলোঁ 4টা কমলা টেঙা ল'লোঁ লৈ পেলাই ধুনীয়াকৈ চেপি ৰসখিনি উলিয়াই ল'লোঁ লৈ এখন পেনত এনেকৈ চেকি ল'লোঁ চেকি পেলাই তাতে এটা সৰু কাপেৰে 1 কাপতকৈ আধা মই চেনি দিলোঁ দি পেলাই এচামুচ মিডিয়াম চামুচেৰে মই কাষ্টাৰ্ড পাউডাৰ দিলোঁ দি ধুনীয়াকৈ মই এইখিনি মিক্স কৰি ল'লোঁ তাৰপিছত কি কৰিম মই ইয়াতে মিডিয়াম চামুচেৰে মই 2 চামুচ কৰ্ণফ্ল'ৰ দিম কৰ্ণফ্ল'ৰখিনিও দি পেলাই মই ধুনীয়াকৈ এইখিনি মিক্স কৰি ল'ম তাৰপিছত মই গেছত ল' ফ্লেমত 2-3 মিনিটমান লৰাই মই এইখিনি পগাই থাকিম যদি আপোনালোকৰ সময় থাকে তেনেহ'লে অকণমান পনীয়া থাকোঁতেই নমাই দিব পাৰে নমাই পেলাই এটা বাউল বা যিকোনো প্লেটত দি পেলাই আপোনালোকে ফ্ৰিজিং কৰিব পাৰে তেতিয়া দেখিবলৈ খুব ধুনীয়া হয় আৰু মানে যিকোনো সাইজতে আপোনালোকে মানে কাটিংটো কৰিব পাৰে যিহেতু মোৰ মানে অলপ সময়ৰ অভাৱ আছিলে ইনষ্টেন্ট লাগে সেইকাৰণে মই কি কৰিলোঁ ফ্ৰিজিঙলৈ মই নৰখিলোঁ মই গেছতে মানে এনেকৈ ল' ফ্লেম কৰি লৰাই মই জেলি আকাৰত বনাই ল'লোঁ লৈ পেলাই এয়া দেখিছেনে 2-3 মিনিটমান হোৱাৰ পিছত অৱশ্যে যেতিয়া আপুনি ফ্ৰিজিং কৰে 2 মিনিটমান কৰি এনেকৈ লৰালে হৈ যায় মই যিহেতু ইনষ্টেন্ট লাগে সেয়ে মই 3 মিনিটমান মোৰ লাগিছে তাৰপিছত মই কি কৰিলোঁ এখন প্লেটত অকণমান তেল ঘঁহি পেলাই মই এইখিনি তাতে ট্ৰান্সফাৰ কৰি দিলোঁ দি পেলাই ধুনীয়াকৈ এটা মানে কৰি দিলোঁ মিলাই পেলাই অকণমান মই বাহিৰতে ঠাণ্ডা হ'বলৈ দিলোঁ ফ্ৰিজিং নাই কৰা তাৰপিছত এইখিনি এনেকৈ ধুনীয়াকৈ মিলাই দিলোঁ অকণমান দেৰিৰ পাছত মানে 5 মিনিটমানৰ পাছত ধুনীয়াকৈ টাইট হৈ আহে আৰু জেলিৰ আকাৰৰ হয় তাৰপিছত আপোনাৰ নিজৰ হিচাপত আপুনি যেনেকৈ ডিজাইন দিয়ে তেনেকৈ আপুনি নিজৰ হিচাপত কাটি ল'ব পাৰে কাটি লৈ পেলাই অকণমান ওপৰত ভাল দেখিবৰ কাৰণে মই কি কৰিলোঁ শুকান নাৰিকলৰ গুড়া আছিলে মই সেইখিনি তাৰ ওপৰত ছটিয়াই দিলোঁ ছটিয়াই দিয়াৰ পিছত দেখিবলৈও ধুনীয়া হয় আৰু খাবলৈও টেষ্টি আৰু বহুত বেছি হেল্ডি আৰু কমলা টেঙা নোখোৱা ল'ৰা ছোৱালীবিলাকেও এইটো যে খাব এইটো মই 100% চিয়'ৰ কাৰণ কিয় তেওঁলোকে জেলি খাই বহুতেই ভাল পায় সৰু ল'ৰা ছোৱালীবিলাকে আৰু ডাঙৰেও আমি ডিজাৰ্ট হিচাপে খাব পাৰোঁ কোনো কথা নাই গতিকে ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে যদি ভাল লাগিলে লাইক এটা কৰিব কমেণ্ট এটা কৰি জনাব পাৰিলে শ্বেয়াৰ এটা কৰি দিব আৰু যিসকলে নতুনকৈ চাই আছে পেজটো ফ'ল' কৰি ৰাখিব এনেকুৱা ধৰণৰ ভিডিঅ' যাতে